জনৰ সৃষ্টিৰাজিৰে গঢ় লৈ উঠা এই যন্ত্ৰৰ পৰিয়াল আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ গৰিমা শইকীয়া গাৰ্ড বাইদেউ। আমি বাইদেউ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সাদৰ সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া উত্তম চাংমাই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমি বাইদেউক এখনি বিহুৱানেৰে সাদৰ সম্ভাষণ জ্ঞাপন কৰিবৰ বাবে। সোণাৰীবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ। শূন্য হৃদয়খন লৈ বহুদিন প্ৰায় 7 মাহ মই এটা গাঁতত সোমাই থকাৰ দৰে সোমাই আছিলোঁ। কিন্তু মোৰ এই পৰিয়ালটো যন্ত্ৰ পৰিয়ালটোৱে তেওঁলোকে যেনেদৰে মোক প্ৰথমতে প্ৰতিশ্ৰুতি দিছিল যে আমি সদায় একেলগ হৈ থাকিম, সদায় আপোনাৰ কাষত থাকিম, মোক তেনেদৰে তেওঁলোকে মোক লগত লৈ উলিয়াই আনিলে, এটা বহুত ডাঙৰ সাহস দিলে। আৰু মই ইমান মাহে জুবিনৰ গীতবোৰ শুনিব নোৱাৰা হৈ গৈছিলোঁ। মানসিকভাৱে এনেদৰে ভাঙি পৰিছিলোঁ যে মই জীয়াই থকাৰ কোনো উদ্দেশ্যও বিচাৰি পোৱা নাছিলোঁ। কিন্তু তেওঁলোকে মোক ইমানখিনি সাহস আৰু শক্তি দিলে, মানসিক শক্তিৰে মই এতিয়া জুবিনৰ গীতবোৰ শুনিবও পাৰোঁ, আপোনালোকৰ মাজলৈ ওলাই আহি মই দুআষাৰ কথাও ক'ব পৰা হৈছোঁ। আৰু এটা দিনত জুবিনে নিজে উত্তৰ দিলে, বহাগৰ 1 তাৰিখ আছিলে, মই তেওঁৰ লগত কথা পাতি আছিলোঁ নিজৰ মনৰ পৰা যে মোৰ যাত্ৰা, আমাৰ যাত্ৰা ইমানতে শেষ নেকি, ইয়াৰ পিছত আৰু কি আছে, মোৰ জীয়াই থকাৰ কিবা উদ্দেশ্য আছে জানো। তেওঁ মোৰ মনলৈ মাত্ৰ তেওঁ 3 শাৰী কবিতা মোৰ মনলৈ বাৰে বাৰে তেওঁৱে আনি দিছিল। আচলতে সেয়া উত্তৰ আছিল, মই সেইটোৱেই ভাবোঁ। আৰু সেই 3 শাৰী কবিতাৰ পৰাই আজি মই যাত্ৰা আৰম্ভ কৰিছোঁ যন্ত্ৰৰ সৈতে আপোনালোকৰ মাজলৈ। আৰু আপোনালোকৰ মাজলৈ আহি প্ৰতিজনৰ মাজত আপোনালোকে যেতিয়া জুবিন জুবিন চিঞৰে, জয় জুবিন দাই কয়, জুবিনৰ ন্যায়ৰ কাৰণে কয়, জুবিনৰ কাৰণে প্ৰাৰ্থনা কৰে, মৰম আদৰ আশীৰ্বাদ সকলো দিয়ে, তেতিয়া মই সকলোৰে মাজত জুবিনক দেখা পাওঁ। আৰু সেই অনুভৱটো লৈয়ে মই সদায় ওলাই আহিছোঁ সেইখিনি সাহস, সেইটো প্ৰাপ্তি ল'বলৈ। আৰু এই মঞ্চখনত মই সদায় জুবিনক মোৰ কাষত পাওঁ আৰু সেইকাৰণে মই সদায় ওলাই আহোঁ। আৰু নাজানো জুবিনৰ সেই অৰাটো চাগে আমাৰ মাজত, আমাৰ গোটেই যন্ত্ৰৰ লগত বা সকলোৰে লগত আছে, সেইকাৰণে ইজনে সিজনৰ মাজত আমি জুবিনক বিচাৰি পাওঁ। সেইকাৰণে আমি সকলোৱে আজিও একত্ৰিত হৈছোঁ। জুবিনে ইতিমধ্যে আপোনালোকৰ মৰমৰ মাজত ন্যায় বিচাৰি পাইছে, কিন্তু ন্যায়ৰ সেই যিটো প্ৰক্ৰিয়া চলি আছে, যিটো প্ৰচেছ চলি আছে, দোষীয়ে শাস্তি পোৱাকৈ যিটো প্ৰক্ৰিয়া চলি আছে, সেইটোততো আমি আকৌ বিজয়ী হ'বই লাগিব। আপোনালোকৰ মৰম আদৰৰ মাজততো জুবিন আছেই সদায়, কিন্তু সেই প্ৰক্ৰিয়াটোতো আমি বিজয়ী হৈ আমি জুবিনক এইটো দেখুৱাব লাগিব যে মৰমৰ অসমখনৰ কাৰণে তুমি যিমান কৰিছা, এই গোটেই অসমবাসী বা এই অসমখনে তোমাৰ কাৰণে সিমানেই মৰম, আশীৰ্বাদ, আকুলতা, সকলোবোৰ ন্যায় তোমাৰ বাবে সকলো ধৰি ৰাখিছে। গতিকে তেওঁৰ কাৰণে আমি তেওঁক জীয়াই ৰাখিবলৈ, তেওঁক সদায় অমৰ কৰি ৰাখিবলৈ, চিৰকালৰ বাবে তেওঁক বৰ্তমান কৰি ৰাখিবলৈ আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁৰ কামবোৰ আমি কঢ়িয়াই আনিব লাগিব, নহয় জানো। আৰু সেয়াই আমি প্ৰতিশ্ৰুতিবদ্ধ, সেয়াই হ'ব লাগে আচলতে, যে তেওঁ যিমানবোৰ দিশত কাম কৰি গৈছিল, এজন মানুহে 100 জনৰ কাম কৰিছিল, আৰু আমি 100 জনে মিলি তেওঁৰ কৰি যোৱা কামৰ অন্ততঃ 2% 5% কামো যদি কৰিব পাৰোঁ, নিশ্চয় তেওঁ আমাৰ মাজত সুখেৰে আমাৰ মাজতেই থাকি যাব সদায়। গতিকে আমি সেইটোৱেই কওঁ, জুবিন আমাৰ হৈ থাকক, জুবিন অমৰ হৈ থাকক, জুবিন অসমৰ হৈ থাকক। তেওঁ লিখা, যেনেদৰে পাৰ্থই কৈছে, তেওঁ 2খন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল। প্ৰথমখন কবিতা পুথি আছিল শব্দ অনুভূতি, আৰু দ্বিতীয়খন জুবিনৰ পদ্য। খুব মৰম লগা সৰু সৰু কবিতা, মাত্ৰ 1-2টাহে দীঘল কবিতা আছে। আৰু সেই কবিতাবোৰকে আমি বাছি উলিয়াই আনিছোঁ, গীতবোৰৰ লগত সম্পৃক্ত কৰি আমি মঞ্চত মই বিশেষকৈ পাঠ কৰি উপস্থাপন কৰিবলৈ চেষ্টাহে কৰিছোঁ। কাৰণ মই না সংগীত জানো, না কবিতাও জানো, না পাঠ কৰিবও জানো, না আবৃত্তিও জানো। মই মাত্ৰ জুবিনক কঢ়িয়াই ফুৰিব বিচাৰিছোঁ মোৰ লগত, আৰু আপোনালোকৰ মাজত জুবিনক বিচাৰি বিচাৰি বাৰে বাৰে আহিছোঁ।
ধন্যবাদ, আশীৰ্বাদ কৰি থাকিব লাগিব। কবিতাটো অদৃশ্য। আজি ৰাতি জোনটোৱে হাঁহি আছিল, বহু যুগৰ দুখে কলকলাই আছিল তাৰ বুকুত। টোপা টোপে টোপা টোপে জোনৰ চকুলো যেতিয়া সৰি পৰিবহি তোৰ চকুত, তই অন্ধ হৈ যাবি। জোনৰ চকুলো যেতিয়া সৰি পৰিবহি তোৰ চকুত, তই অন্ধ হৈ যাবি। দেখা নেদেখা দুয়োটা একেই অদৃশ্য। দেখা নেদেখা দুয়োটা একেই অদৃশ্য। জোনটোৱে কথা কয়, কথা পাতে জোনটোৱেও মোৰে ঘটে। উজাগৰি নিশাবোৰ উদাস বুকুখনে যেতিয়া হাহাকাৰ কৰি তোক মাতে, জোনটোৱেও চকুলো তোকে ফুটা নুফুটাকৈ কয়, দেখা নেদেখা দুয়োটা একেই অদৃশ্য। দেখা আৰু নেদেখা দুয়োটা একেই অদৃশ্য। ময়ো সুখী জানা, তুমি যে মোৰ কাষতেই আছা। আজি ময়ো সুখী, ময়ো সুখী, ময়ো আজি মৰম চেনে দিদি নিদিম তোমাক চকুৰ
নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ লক্ষ্য যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন দিলোহেঁতেন এটা মস্তিষ্ক যাৰ কাম চিন্তা কৰা শুদ্ধ যি মস্তিষ্কত দৌৰিব অনুভূতি আবেগ উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেঘ ফুৰা যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন সূত্ৰ দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰ যাৰ মাজেদি সকলো সঁচা বস্তু হ'লহেঁতেন দৃশ্যমান দিলোহেঁতেন দুখন এক্সট্ৰা কাঠ শুনিবলৈ সকলো অস্ফুট উশাহ নিশাহ হুমুনিয়া হতাশা আৰু সময়ৰ পদধ্বনি উশাহ নিশাহ হুমুনিয়া হতাশা আৰু দিলোহেঁতেন এটা সুন্দৰ নিপুতল নাম যাৰ কাম কেৱল উশাহ লোৱাই নহয় যি শুনিব পাৰে সকলো দুৰ্গন্ধ মানুহৰ গাৰ মনৰ দেশৰ আৰু পৰিৱেশৰ দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা দিলোহেঁতেন এযোৰ বাহু এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ জীয়া জুৰিব পাৰে সকলো ভুল সকলো দুষ্কৃতি দিলোহেঁতেন এখনি বুকু আকাশৰ দৰে উদাৰ সাগৰৰ দৰে বিশাল আৰু য'ত নাথাকে কপটতা যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ সুখ দুখ আৰু সপোন যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ সুখ দুখ আৰু সপোনে মই দিলোহেঁতেন এটা পেট যি কেৱল খাবলৈ নিশিকিলে এৰিবলৈ শিকিব আনৰ বাবে দিলোহেঁতেন এটা জনন অংগ য'ত কিলবিলাই ফুৰিব সহস্ৰ বুদ্ধৰ বীৰ্য দিলোহেঁতেন দুখন ভৰি দৌৰিবলৈ ভৱিষ্যতৰ বাবে সুন্দৰ বসন্তলৈ যাৰ সতে ভাৱমান হ'ব অনেক অযুত সপোন উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰোঁ মোৰ সময় নাই মই সীমাবদ্ধ নিজৰ মাজত জীৱনৰ দীনতাৰ মাজত মোৰ কৰ্মৰ মাজত আৰু মোক তোমালোকে এতিয়া বেয়া নাপাবা কাৰণ মই ঈশ্বৰ হ'ব নোৱাৰোঁ মোৰ এতিয়া সময় নাই মই ঈশ্বৰ হ'ব নোৱাৰোঁ মই ঈশ্বৰ হ'ব নোৱাৰোঁ এই মায়া ধরা দুদিন মাত্র থাকে এই বুকু
শিমিলি যায়